হঠাৎ আহিল এটা ভাল খবৰ ঢিঙত সংঘটিত হৈ যোৱা অমানৱীয় কাণ্ডৰ দুজন আছিল পলায়ত অৱস্থাত আৰু এতিয়া ধৰা পৰিল সো কোট কেনেকৈ ধৰা পৰিল আৰু লগতে যিজন মৃত্যু হল সেইজনৰ এতিয়া কি হ'ব এই সকলোখিনি আপোনালোকে মোৰ এই ভিডিঅ'টোত দেখা পাব আহক ৰাজ পল্লম নকৰি ভিডিঅ'টো আপোনালোকৰ লগত আৰম্ভ কৰোঁ হেল্ল' এভৰিৱান মই মধুস্মিতাই পুনৰবাৰ স্বাগতম আপোনালোকক সকলোকে নতুন এটা ভিডিঅ'ৰ মাজলৈ যেহেতু আপোনালোকে সকলোৱে গম পাইছে যে সোশ্যাল মিডিয়াৰ শিৰোনামা দখল কৰি আছে শিৱসাগৰ ঢিঙত যিটো কাণ্ড হৈ গৈছিল আৰু যেহেতু বৰভেটিৰ হয় যি কাণ্ড হৈ গৈছিল আৰু সেই কাণ্ডটোৱে মানে আমাৰ সকলোকে মানে আচৰিত কৰি তুলিছিল আৰু আপোনালোকে সকলোৱে গম পাইছে এইটো বিষয়ে মই আকৌ আপোনালোকক ক'বলৈ নালাগে যেহেতু পুৱতি নিশা এটা খবৰ আহিল যে যিডোখৰ জেগাত এই কাণ্ডটো সংঘটিত হৈছিল সেইডোখৰ জেগালৈ মূল অভিযুক্তজনক আনি আছিল আৰু তেনেতে পলাবলৈ চেষ্টা কৰিছিল আৰক্ষী হাতৰ পৰা সেই আৰক্ষী হাতৰ পৰা পলাবলৈ যাওঁতে পৰি গৈছিল পুখুৰীত আৰু সেই পুখুৰীত পৰি তেনেকৈ মানে মৃত্যুবৰণ হৈছে যেহেতু হাতত হেণ্ডকাপ লগাই থোৱা আছিল তাৰ পিছত আৰক্ষীয়ে মানে বহুত অভিযান চলালে তাৰ পাছত পুখুৰীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰিলে আৰু এতিয়া এটা আহিছে যে সেই যে মৃতদেহটো উদ্ধাৰ কৰিলে কিন্তু বৰভেটি বাকী গাঁৱৰ ৰাইজে তেওঁক মানে মৃত মানে হেৰি নকৰে আৰু মানে যিটো মানে যিহেতু তেওঁলোক মুছলিম সম্প্ৰদায়ৰ মানুহ যিহেতু তেওঁলোকৰ মানে কবৰ দিয়ে আৰু তেওঁলোকক মানে সেই কবৰ দিয়া যি মানে এজন মানুহৰ মৃত্যু হওঁতে যিখিনি মানে সামাজিক কাম থাকে সেই সকলোখিনিত মানে ভাগ নলয় আৰু লগতে গাঁৱৰ ৰাইজে তেওঁলোকৰ পৰিয়ালৰ লোকসকলক এঘৰীয়া কৰি দিছে ভুল কৰিলে ল'ৰাজনে আৰু শাস্তি গোটেই ঘৰ মানুহে পালে আৰু একচুৱেলি মানে ল'ৰাজনৰ মানে এনেকুৱা তেওঁ মানে মৃত্যুটো বহুত সহজ বুলি ক'ব পাৰি কাৰণ পুখুৰীত জাপ দি নিজে আত্মহত্যা কৰা নিচিনা হ'ল কিন্তু এইটোক মানে একচুৱেলি এনকাউণ্টাৰ কৰিবলগীয়া হৈছিল ৰাইজৰ মাজত এৰি দিবলগীয়া হৈছিল মেইন শাস্তি এইটোহে হলে আচলতে যিকি নহওক বাৰু মৃত্যু হ'ল তাৰ পিছত আৰু যেহেতু এই কথাটো এতিয়া যেহেতু ঘোষণা হৈ গ'ল যে তেওঁলোকৰ গাঁৱৰ বাসীয়ে এঘৰীয়া কৰিছে আৰু সো সেয়েহে মানে এটা ঘোষণা এটা কৰা হৈছিল যে মানে তেওঁলোকৰ তিনিআলি যিখন দোকান পোহৰ সকলো বন্ধ ৰাখিব আৰু তাৰে ভিডিঅ'টো মই অকণমান মানে সৰু ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ আৰু প্ৰথমে আপোনালোকে এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ তাৰপিছত আৰু মই আপোনালোকক কৈ আছোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব সম্পূৰ্ণ চালেহে আপোনালোকে সকলোখিনি বুজি পাব আমি বৰভেটি গাঁওবাসী ৰাইজক অনুৰোধ জনাই আছোঁ যে আজি ৰাতিপুৱা যেটো আমাৰ সিদ্ধান্ত কৰা হ'ল তফাজ্জল আলীৰ বিৰুদ্ধে যে তফাজ্জল আলীক আমি জানাজা নপঢ়োঁ লগতে আমাৰ যেটো ৰাজহুৱা কবৰস্থান আছে তাত তেওঁ কবৰস্থ কৰা নহয় লগতে তেখেতৰ পৰিয়ালক আমি সামাজিকভাৱে বয়কট কৰিছোঁ তো এই সিদ্ধান্তটো আমাৰ ৰাজহুৱা আছিলে গোটেই ৰাইজে মিলি আজি ৰাতিপুৱা আমি সিদ্ধান্ত লৈছোঁ অত্যন্ত দুখ লগা বিষয় আমাৰ গাঁৱৰে ল'ৰা বেয়াও লাগিছে কিন্তু উপায়টো নাই অপৰাধী সদায় অপৰাধীয়ে হয় অপৰাধীৰ কোনো জানি শাস্তি নাথাকে অপৰাধীৰ কোনো ধৰ্ম নাথাকে অপৰাধীয়ে শাস্তি পাব লাগে আমি বিচাৰোঁ তেওঁ শাস্তি পাইছে শাস্তি পাওক গোটেই অপৰাধীয়ে শাস্তি পাওক আমি তাকে বিচাৰোঁ তো গোটেই ৰাইজক অনুৰোধ জনাইছোঁ কোনেও যাতে এই কামবিলাকত অংশগ্ৰহণ নকৰে তেওঁৰ জানাজাৰ নামাজত আৰু তেওঁৰ কবৰস্থ কৰাত বা তেওঁৰ পৰিয়ালক কোনো ধৰণৰ সহায় যাতে আমাৰ কোনো ৰাইজে নকৰে দোকানবিলাক বন্ধ ৰাখিছে আমাৰ গোটেই দোকানবিলাক দোকান পোহাৰ আমাৰ তিনিআলি এখন সৰু সুৰা বজাৰ হয় তো ইয়াত গোটেই দোকান পোহাৰ আজি আমি বন্ধ কৰি দিছোঁ আমি কোনো ৰাইজ আমি ইয়াত উপস্থিত নাথাকোঁ তো আমি বৰভেটি গাঁওবাসী ৰাইজক অনুৰোধ জনাই আছোঁ যে আজি ৰাতিপুৱা যেটো আমাৰ সিদ্ধান্ত কৰা হ'ল তফাজ্জল আলীৰ বিৰুদ্ধে যে তফাজ্জল আলীক আমি জানাজা নপঢ়োঁ লগতে আমাৰ যেটো ৰাজহুৱা কবৰস্থান আছে তাত তেওঁ কবৰস্থ কৰা নহয় লগতে তেখেতৰ পৰিয়ালক আমি সামাজিকভাৱে বয়কট কৰিছোঁ তো এই সিদ্ধান্তটো আমাৰ ৰাজহুৱা আছিলে গোটেই ৰাইজে মিলি আজি ৰাতিপুৱা আমি সিদ্ধান্ত লৈছোঁ অত্যন্ত দুখ লগা বিষয় আমাৰ গাঁৱৰে ল'ৰা বেয়াও লাগিছে কিন্তু উপায়টো নাই অপৰাধী সদায় অপৰাধীয়ে হয় অপৰাধীৰ কোনো জানি শাস্তি নাথাকে অপৰাধীৰ কোনো ধৰ্ম নাথাকে অপৰাধীয়ে শাস্তি পাব লাগে আমি বিচাৰোঁ তেওঁ শাস্তি পাইছে শাস্তি পাওক গোটেই অপৰাধীয়ে শাস্তি পাওক আমি তাকে বিচাৰোঁ তো গোটেই ৰাইজক অনুৰোধ জনাইছোঁ কোনেও যাতে এই কামবিলাকত অংশগ্ৰহণ নকৰে তেওঁৰ জানাজাৰ নামাজত আৰু তেওঁৰ কবৰস্থ কৰাত বা তেওঁৰ পৰিয়ালক কোনো ধৰণৰ সহায় যাতে আমাৰ কোনো ৰাইজে নকৰে দোকানবিলাক বন্ধ ৰাখিছে আমাৰ গোটেই দোকানবিলাক দোকান পোহাৰ আমাৰ তিনিআলি এখন সৰু সুৰা বজাৰ হয় তো ইয়াত গোটেই দোকান পোহাৰ আজি আমি বন্ধ কৰি দিছোঁ আমি কোনো ৰাইজ আমি ইয়াত উপস্থিত নাথাকোঁ তো আমি বৰভেটি গাঁওবাসী ৰাইজক অনুৰোধ জনাই আছোঁ যে আজি ৰাতিপুৱা যেটো আমাৰ সিদ্ধান্ত কৰা হ'ল তফাজ্জল আলীৰ বিৰুদ্ধে যে তফাজ্জল আলীক আমি জানাজা নপঢ়োঁ লগতে আমাৰ যেটো ৰাজহুৱা কবৰস্থান আছে তাত তেওঁ কবৰস্থ কৰা নহয় লগতে তেখেতৰ পৰিয়ালক আমি সামাজিকভাৱে বয়কট কৰিছোঁ তো এই সিদ্ধান্তটো আমাৰ ৰাজহুৱা আছিলে গোটেই ৰাইজে মিলি আজি ৰাতিপুৱা আমি সিদ্ধান্ত লৈছোঁ অত্যন্ত দুখ লগা বিষয় আমাৰ গাঁৱৰে ল'ৰা বেয়াও লাগিছে কিন্তু উপায়টো নাই অপৰাধী সদায় অপৰাধীয়ে হয় অপৰাধীৰ কোনো জানি শাস্তি নাথাকে অপৰাধীৰ কোনো ধৰ্ম নাথাকে অপৰাধীয়ে শাস্তি পাব লাগে আমি বিচাৰোঁ তেওঁ শাস্তি পাইছে শাস্তি পাওক গোটেই অপৰাধীয়ে শাস্তি পাওক আমি তাকে বিচাৰোঁ
তো গোটেই ৰাইজক অনুৰোধ জনাইছোঁ কোনেও যাতে এই কামবিলাকত অংশগ্ৰহণ নকৰে তেওঁৰ জানাজাৰ নামাজত আৰু তেওঁৰ কবৰস্থ কৰাত বা তেওঁৰ পৰিয়ালক কোনো ধৰণৰ সহায় যাতে আমাৰ কোনো ৰাইজে নকৰে। দোকানবিলাক বন্ধ ৰাখিছে আজি আমাৰ গোটেই দোকানবিলাক দোকান পোহাৰ আমাৰ তিনিআলি এখন সৰু সুৰা বজাৰ হয় তো ইয়াত গোটেই দোকান পোহাৰ আজি আমি বন্ধ কৰি দিছোঁ আমি কোনো ৰাইজ আমি ইয়াত উপস্থিত নাথাকোঁ। তো আমি বৰবেটি গাঁওবাসী ৰাইজক অনুৰোধ জনাই আছোঁ যে আজি ৰাতিপুৱা যিটো আমাৰ সিদ্ধান্ত কৰা হ'ল তফাজ্জল আলীৰ বিৰুদ্ধে যে তফাজ্জল আলীক আমি জানাজা নপঢ়োঁ লগতে আমাৰ যিটো ৰাজহুৱা কবৰস্থান আছে তাত তেওঁক কবৰস্থ কৰা নহয় লগতে তেখেতৰ পৰিয়ালক আমি সামাজিকভাৱে বয়কট কৰিছোঁ। তো এই সিদ্ধান্তটো আমাৰ ৰাজহুৱা আছিলে গোটেই ৰাইজে মিলি আজি ৰাতিপুৱা আমি সিদ্ধান্ত লৈছোঁ। অত্যন্ত দুখ লগা বিষয় আমাৰ গাঁৱৰে ল'ৰা বেয়াও লাগিছে কিন্তু উপায়টো নাই অপৰাধী সদায় অপৰাধীয়ে হয় অপৰাধীৰ কোনো জানি শাস্তি নাথাকে অপৰাধীৰ কোনো ধৰ্ম নাথাকে অপৰাধীয়ে শাস্তি পাব লাগে আমি বিচাৰোঁ তেওঁ শাস্তি পাইছে শাস্তি পাওক গোটেই অপৰাধীয়ে শাস্তি পাওক আমি তাকে বিচাৰোঁ। তো গোটেই ৰাইজক অনুৰোধ জনাইছোঁ কোনেও যাতে এই কামবিলাকত অংশগ্ৰহণ নকৰে তেওঁৰ জানাজাৰ নামাজত আৰু তেওঁৰ কবৰস্থ কৰাত বা তেওঁৰ পৰিয়ালক কোনো ধৰণৰ সহায় যাতে আমাৰ কোনো ৰাইজে নকৰে। দোকানবিলাক বন্ধ ৰাখিছে আজি আমাৰ গোটেই দোকানবিলাক দোকান পোহাৰ আমাৰ তিনিআলি এখন সৰু সুৰা বজাৰ হয় তো ইয়াত গোটেই দোকান পোহাৰ আজি আমি বন্ধ কৰি দিছোঁ আমি কোনো ৰাইজ আমি ইয়াত উপস্থিত নাথাকোঁ। আপোনালোকক দেখুৱালোঁ যিহেতু বৰভেটি গাঁৱৰবাসীয়ে এইটো মানে সিদ্ধান্ত লৈছে যে তেওঁৰ মানে ঘৰ মানুহক এঘৰীয়া কৰিলে আৰু লগতে মৃতদেহটো মানে যেনেকৈ মানে কোনো মানে সেনেকুৱা সামাজিক কামত মানে ভাগ নলয়। চ' এইটো এটা খবৰ আহিছে আৰু লগতে যিহেতু মূল অভিযুক্ত এইজনে আছিল যিজনৰ মানে মৃত্যুবৰণ হ'ল পুৱতি নিশা এই খবৰটো আহিছিল কিন্তু আৰু দুজন জড়িত হৈ আছিল আৰু দুজন মানে অভিযুক্ত জড়িত হৈ আছিল যিহেতু সেই দুজন অভিযুক্তৰ এজন হৈছে এয়া আৰু আনজন হৈছে মই নামেৰ সৈতে আপোনালোকক ফটো আৰু নামেৰ সৈতে দেখুৱাই দিছোঁ। ইমানখিনি যেতিয়া ধৰা পৰিলে তেন্তে আৰু এই দুজন অভিযুক্ত আৰক্ষীৰ হাতত ধৰা পৰিবলৈ আৰু বেছি সময় নাই আৰু হয়তো আজিও হ'ব পাৰে হয়তো কাইলৈও হ'ব পাৰে আৰু বেছি দিন নাই অতি সোনকালে এই দুজন আৰক্ষীৰ হাতত ধৰা পৰিব। আমি আশা কৰিছোঁ যে অতি সোনকালে আৰক্ষীৰ হাতত ধৰা পৰক আৰু মূল অভিযুক্তজনৰ যিমান দুখ আছিল এই দুজনো সমভাগী যে এনেকুৱা নহয় যে তেওঁলোকে কাণ্ডটো সংঘটিত কৰা নাই কাৰণ তেওঁলোকে যেতিয়া কাণ্ডটো সংঘটিত কৰিছে মূল অভিযুক্ত আৰু এনেকুৱা বুলি কোনো কথা নাই তিনিজনেই হৈছে মূল অভিযুক্ত যিহেতু এজনৰ মৃত্যুবৰণ হ'ল আৰু এই দুজন অতি সোনকালে ধৰা পৰিব লাগে কাৰণ মই থাম্বনেইলত আৰু ষ্টাৰ্টিঙত মই ধৰা পৰিল বুলি এইকাৰণে দিছোঁ কাৰণ নাম যেতিয়া গম পালোঁ ফটো যেতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ গ'ল ক'ত কোনত লুকাই থাকিব এদিন নহয় এদিনটো ধৰা পৰিব এদিন নহয় অতি শীঘ্ৰে ধৰা পৰিব। চ' ৰাইজ ভিডিঅ'টো আজি এইখিনি আছিল এইখিনিকে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ তেন্তে আকৌ লগ পাম আপোনালোকক আহিবলগীয়া এটা নতুন ভিডিঅ'ৰ সৈতে আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আজিলৈ বাই বাই।